Hello everyone, welcome to my YouTube channel Assamese Wala. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আগন্তুক বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট সায়েন্সৰ চেপ্টাৰ 6ৰ MCQ কুৱেশ্যনসমূহ। 1 নম্বৰ কুৱেশ্যনটো হৈছে গ্লুকোজৰ ভ্ৰমণ ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় কোষৰ কোনটো অংশত? সো ইয়াৰ উত্তৰ হ'ব কোষৰ কোষ পৰশত। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে ATP। ইয়াৰ আনসাৰ হ'ব C। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে স্পাইগম মেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়? এটো আমি সকলোৱে জানো যে ইয়াক ৰক্তচাপ বা ব্লাড প্ৰেছাৰ জুখিবলৈ ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 4 দিয়া আছে অবাত শ্বসন সম্পন্ন হয় কোষৰ কোনটো অংশত? সো অবাত শ্বসন সম্পন্ন হয় কোষৰ সাইটোপ্লাজমত। অবাত শ্বসন হৈছে অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন। কুৱেশ্যন নম্বৰ 5 দিয়া আছে আমাৰ লালটিত থকা উৎক্ষেপকবিধক কি বুলি কোৱা হয়? সো আমি সকলোৱে জানো যে আমাৰ লালটিত এমাইলেজ নামৰ উৎক্ষেপক থাকে। কুৱেশ্যন নম্বৰ 6 দিয়া আছে ভোক আৰু পিয়াস লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল হাইপোথেলামাছ। সো ইয়াৰ আনসাৰ হ'ব ডি। কুৱেশ্যন নম্বৰ 7 দিয়া আছে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপক্ষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক সালোকসংশ্লেষণ বুলি কোৱা হয়। সো ইয়াৰ উত্তৰ হ'ব এ। কুৱেশ্যন নম্বৰ 8টো দিয়া আছে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰিত কৰা উৎক্ষেপকটোৰ নাম হৈছে এমাইলেজ। সো ইয়াৰ উত্তৰ হ'ব এ। কুৱেশ্যন নম্বৰ 9 দিয়া আছে চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংঘটিত কৰে পিত্ত লৱণে। সো ইয়াৰ উত্তৰ হ'ব চি। 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে সেউজীয়া উদ্ভিদৰ পুষ্টি স্বপোষিত পুষ্টি হয়। সো ইয়াৰ উত্তৰ হ'ব 10। কুৱেশ্যন নম্বৰ 11 দিয়া আছে উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল পানী পৰিবহন কৰা, খাদ্য পৰিবহন কৰা, এমিনো এচিড পৰিবহন কৰা আৰু ডি দিয়া আছে অক্সিজেন পৰিবহন কৰা। সো জাইলেম কলাই আমাৰ কি? সো জাইলেম কলাই পানী পৰিবহন কৰাত সহায় কৰে উদ্ভিদৰ দেহত। কুৱেশ্যন নম্বৰ 12 দিয়া আছে বৃক্ষজাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ পৰা কিহৰ দ্বাৰা আহৰণ কৰে? ৰন্ধ্ৰবাতৰ দ্বাৰা আহৰণ কৰে। সো আনসাৰ হ'ব চি। তলৰ উল্লেখিত কোনটো শ্বেতসাৰ সংশ্লেষণৰ কাৰখানা? ইয়াৰ উত্তৰ হ'ব হৰিতকণা। সালোক সংশ্লেষণ বিক্ৰিয়াৰ বিক্ৰিয়ক পদাৰ্থটো হৈছে কাৰ্বন ডাই অক্সাইড আৰু পানী। কুৱেশ্যন নম্বৰ 15 দিয়া আছে উদ্ভিদৰ শ্বসন কেৱল দিন আৰু ৰাতি উভয় কালতে ঘটে। সো ইয়াৰ উত্তৰ হ'ব চি। কুৱেশ্যন নম্বৰ 16 দিয়া আছে পত্ৰৰন্ধ্ৰক আগৰি ৰখা কোষক ৰক্ষী কোষ বুলি জনা যায়। সো আনসাৰ হ'ব চি। উদ্ভিদৰ দেহৰ পৰিবহনত কি কলা জড়িত? উদ্ভিদৰ দেহত পৰিবহনত জাইলেম আৰু ফ্লুইম কলাই জড়িত হৈ থাকে। সো ইয়াৰ আনসাৰ হ'ব চি। কুৱেশ্যন নম্বৰ 18 সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয় আলোক বিক্ৰিয়া দশাত। সো ইয়াৰ উত্তৰ হ'ব এ। কুৱেশ্যন নম্বৰ 19 দিয়া আছে প্ৰাণীৰ পুষ্টি হৈছে পৰপোষিত পুষ্টি কাৰণ ই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে। কুৱেশ্যন নম্বৰ 20 দিয়া আছে প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যদ্ৰব্য আৰু অক্সিজেন কলা কোষবোৰক যোগান ধৰা হয় সেই তন্ত্ৰটোৰ নাম হৈছে পৰিবহণ তন্ত্ৰ। সো ইয়াৰ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 21 দিয়া আছে তলত দিয়া অংশসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? ইয়াৰ উত্তৰ হ'ব যকৃত। কুৱেশ্যন নম্বৰ 22 দিয়া আছে দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেন বিহীন তেজ পৰিবহন কৰা ৰক্তনলিকাৰ নাম হৈছে মহাশিৰা। সো কুৱেশ্যন নম্বৰ 23 দিয়া আছে আমাৰ শৰীৰৰ পৰা মূত্ৰ নিৰ্গমন হোৱা প্ৰকৃত পথটো হ'ল মানে ক্ৰমে সজাব দিছে। সো প্ৰথমতে আমাৰ আহিব বৃক্ক, তাৰপিছত আহিব মূত্ৰবাহী নলী, তাৰপিছত আহিব মূত্ৰথলী আৰু একেবাৰে লাষ্টত আহিব মূত্ৰজনন নলী। সো ইয়াৰ উত্তৰ হ'ব এ। কুৱেশ্যন নম্বৰ 24 দিয়া আছে তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয়? ইয়াৰ উত্তৰ হ'ব গ্ল'মেৰুলাছত। গ্ল'মেৰুলাছত কি হয় যে আমাৰ তেজবোৰ ফিল্টাৰ হয়, সেইবাবে ইয়াৰ উত্তৰ হ'ব এ। কুৱেশ্যন নম্বৰ 25 দিয়া আছে মানুহৰ দেহত হাঁওফাঁওৰ পৰা ওলোৱা ক্লোমধমনীৰ জৰিয়তে তলত উল্লেখিত হৃদযন্ত্ৰৰ কোনটো কোঠালিৰ পৰা তেজ বাহিৰলৈ প্ৰবাহিত হয়? ইয়াৰ উত্তৰ হ'ব সুনলী। কুৱেশ্যন নম্বৰ 26 দিয়া আছে তলৰ কোনটোত 4টা কোঠালিযুক্ত হৃদপিণ্ড পোৱা যায়?
চ' ইয়াৰ উত্তৰ হ'ব চৰাই আৰু স্তন্যপায়ী প্ৰাণী। কুৱেশ্যন নম্বৰ 27 দিয়া আছে, এজন প্ৰাপ্তবয়স্ক মানুহৰ দ্ৰুত বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়? এদিনত প্ৰায় 180 লিটাৰ পৰিস্ৰাৱন হয়, কিন্তু আমাৰ দেহৰ পৰা ওলাই মাত্ৰ 1.5 to 2 লিটাৰ মূত্ৰ।